ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি ডিছকাশ্যন কৰিম কলৰ ওপৰত। বেনানা কলৰ উপকাৰিতা কিমান তাৰ ওপৰত মই আলোচনা কৰিম। কলৰ পৰা আমি কি কি বেনিফিটছ পাব পাৰোঁ। তো ফাৰ্ষ্ট, আমি যিবিলাকে এক্সাৰচাইজ কৰি থাকোঁ বা যিবিলাকে আমাৰ অলপমান ৱৰ্কআউট মডাৰেট ৱৰ্কআউট বা হেভি ৱৰ্কআউট কৰে, তো কলটো কিমান বেনিফিচিয়েল হ'ব পাৰে। আমি যেতিয়া এক্সাৰচাইজ কৰোঁ তাৰ পৰা আমাৰ কি হয়, বহুত এনাৰ্জি লছ হয়। কল খাওঁ তেতিয়াহ'লে গ্লাইক'জেন পাম, আৰু সেই গ্লাইক'জেনে আমাৰ কি কৰিছে, গ্লাইক'জেনে আমাৰ বডিত এনাৰ্জি, কাৰণ কলত কাৰ্বহাইড্ৰেট থাকে, বডিৰ যিটো এনাৰ্জিটো লুজ হয় তাৰ এনাৰ্জি ৰিপেয়াৰ কৰাত আমাৰ কলে সহায় কৰে। 2 নম্বৰতে কলত প্ৰটিন থাকে, আৰু সেই প্ৰটিনৰ পৰা এমিনো এচিডলৈ বডিত কনভাৰ্ট হয়। তো এই আমাৰ যিটো এক্সাৰচাইজ কৰোঁতে আমাৰ যিখিনি মাছল গ্ৰোথ আছে বা প্ৰটিন ডিফিচিয়েঞ্চি আছে, তাৰ পৰা আমি কলৰ পৰা পূৰা কৰিব পাৰোঁ। কাৰণ মাছল বিল্ডিঙত আমাৰ এমিনো এচিডে সহায় কৰে, আৰু এমিনো এচিড ক'ৰ পৰা আহিব, কলত থকা প্ৰটিনৰ পৰা আহিব। কলত ফাইবাৰ থাকে, চ' আমাৰ যিটো গাটটো আছে, আমাৰ যিটো ইণ্টেষ্টাইন আছে, তো আমাৰ শৌচ কৰা বা আমাৰ যিটো পেট চাফা কৰাৰ কাৰণে কলে বহুত সহায় কৰে, কাৰণ বহুত পৰিমাণৰ তাত ফাইবাৰ থাকে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট হ'ল, কলত চিম্পল চুগাৰ থাকে। ত' চিম্পল চুগাৰ যেনেকুৱা গ্লুক'জ, ফ্ৰুক্টোজ, চুক্ৰ'জ, এইবিলাক চিম্পল চুগাৰ হয়। তো তাৰ পৰা আমাৰ কি হয়, বডিত এনাৰ্জিটো পোৱা যায়, কাৰণ বহুত পৰিমাণৰ আমাৰ এনাৰ্জি লুজ হয় যেতিয়া আমি এক্সাৰচাইজ কৰি থাকোঁ। চ' তাৰ পৰা এনাৰ্জি ৰিকভাৰ কৰাত আমাৰ কলে বহুত পৰিমাণে সহায় কৰে। লগতে কলত বহুত পৰিমাণৰ পটাছিয়াম থাকে। এক্সাৰচাইজ কৰোঁতে বহুত বেছি চুৱেটিং হয়, আৰু চুৱেটিঙত কি হয়, পটাছিয়াম ইলেক্ট্ৰলাইট যিটো আছে আমাৰ বডিৰ পৰা ৰিলিজ হয় থ্ৰু চুৱেট, ঘামেৰে আমাৰ ওলাই যায়গৈ। চ' পটাছিয়াম যাতে ডিফিচিয়েঞ্চি নহয়, তাৰ কাৰণে আমি যদি কল খাওঁ তেতিয়াহ'লে কলৰ পৰা আমি পটাছিয়াম পাব পাৰোঁ, কাৰণ কলত বহুত পৰিমাণৰ পটাছিয়াম থাকে। তো এইবিলাকে বেনিফিট হয় কলৰ, বেনানাৰ। যিটো কল আমি যদি সেৱন কৰোঁ, যিবিলাকে এক্সাৰচাইজ কৰি আছে, তো কল খোৱাটো খুব দৰকাৰ, আৰু তাৰ পৰা আমাৰ বহুত বেনিফিট পাব পাৰে, যিবিলাক মই অলৰেডি আপোনালোকক ক'লোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো? ভাল লাগিলে শ্বেয়াৰ কৰক সকলোৰে লগত, আৰু সকলোৱে হেল্ডি হৈ থাকক।